এটা বিগ ব্ৰেকিং নিউজ কলাইগাঁৱত মিয়াৰ কামনাৰ বলি হৈছে হিন্দু কিশোৰী এই মুহূৰ্তত ডাঙৰ খবৰ আমি সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছো পুনৰ মিয়ায়ে ভয়ংকৰ ঘটনা সংঘটিত কৰিছে এখন অসমত এবাৰ কলাইগাঁৱত মিয়াৰ কামনাৰ বলি হৈছে হিন্দু কিশোৰী গুৱাহাটীলৈ ফুসুলাই নি ধৰ্ষণ কৰা হৈছে দুগৰাকীকৈ কিশোৰী আৰু আৰক্ষীৰ জালত পৰিছে নৰপিখাস আইনুল আলী আৰু ইকবাল হুছেইন গুৱাহাটীৰ পৰা উদ্ধাৰ কৰা হৈছিল কিশোৰী দুগৰাকীক হোটেলৰ কোঠাত আবদ্ধ কৰি ৰাখিছিল দুয়োকে সম্প্ৰতি কাৰাগাৰৰ আলহী ইকবাল আৰু আইনুল এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এই মিয়া দুটাক ভালদৰে মন কৰক এই দুই মিয়াই দুগৰাকী হিন্দু যুৱতীক টাৰ্গেট কৰি ফুসুলাই গুৱাহাটীলৈ লৈ আনি হোটেলৰ কোঠাত অপকৰ্ম কৰিছিল আৰু আৰক্ষীৰ জালত পৰিছে নৰপিখাস আইনুল আলী আৰু ইকবাল আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো আৰক্ষীৰ বেষ্টনীত সুচুক চামাক কৰি শান্ত শিষ্ট হৈ থকা এই মিয়া দুটাৰ প্ৰকৃত ছবিখন আপুনি চিনি থওক হোটেলৰ কোঠাত বান্ধি থৈছিল দুগৰাকী হিন্দু যুৱতীক আৰু কলাইগাঁৱত মিয়াৰ কামনাৰ বলি হৈছে হিন্দু কিশোৰী দুগৰাকী গুৱাহাটীলৈ ফুসুলাই আনি হোটেলৰ কোঠাত বান্ধি ৰাখি নিৰ্যাতন চলাইছিল দুগৰাকীকৈ কিশোৰীক আৰু আইনুল আলী আৰু ইকবাল হুছেইনক এই মুহূৰ্তত আমি দেখুৱাইছো এই দুটা মিয়াৰ এতিয়াও কোনো অনুশোচনা নাই হিন্দু দুগৰাকী কিশোৰীক হোটেলত আনি বান্ধি ৰাখি নিৰ্যাতন চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই দুটাৰ চেহেৰা তিল মানুহ অনুশোচনা নাই আমি আপোনালোকক সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে দুয়োকে ইকবাল আৰু আইনুলক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে ইকবাল আৰু আইনুলৰ দৰে এইসকল মিয়াৰ মনস্তত্বৰ সলনি ঘটিব কেতিয়া হিয়া কিন্তু এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন আৰক্ষীৰ জালত পৰিছে এই দুই নৰপিখাস কিন্তু আৰক্ষীৰ বেষ্টনীটো তিল মানুহ অনুশোচনা নাই এই দুটা পাহান্দৰ লম্পট দুটাৰ ফটোগ্ৰাফ আৰু দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাইছো প্ৰথমটো লম্পট হৈছে ইকবাল আৰু এইটো হৈছে আইনুল আৰু এই দুটা মিয়াই মিলি দুগৰাকী হিন্দু কিশোৰীক প্ৰথমে টাৰ্গেট কৰিলে ফুসুলাই গুৱাহাটীলৈ মাতি আনিলে গুৱাহাটীত ৰুম ললে বান্ধি ৰাখি নিৰ্যাতন চলাইছে আৰু মিয়াৰ কামনাৰ বলি হৈছে এখন অসমত পুনৰবাৰ হিন্দু কিশোৰী ৰাজ্যত বৰ্তমান চৰকাৰ চলি আছে হিন্দুত্ববাদী চৰকাৰ বুলি কোৱা চৰকাৰৰ দিনত একাংশ মিয়াই এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে উদ্ধতালি আৰু বাৰম্বাৰ হিন্দুক টাৰ্গেট কৰি বাৰে বাৰে এইদৰে এই ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ কিন্তু কুণ্ঠাবোধ নকৰে হোটেলৰ কোঠাত আবদ্ধ কৰি ৰাখি হোটেলৰ কোঠাত বান্ধি ৰাখি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে এই দুই মিয়াৰ বিৰুদ্ধে সম্প্ৰতি কাৰাগাৰৰ আলহী এতিয়া ইকবাল আৰু আইনুল এই ঘটনা কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু উদালগুৰিৰ পৰা দুগৰাকী হিন্দু কিশোৰীক লৈ আনিছিল গুৱাহাটীলৈ ফুসুলাই আনি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে দুয়োটাৰে বিৰুদ্ধে উদালগুৰি আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আইনুল আলী আৰু ইকবাল হুছেইনক আৰু এই মুহূৰ্তত আমি অধিক তথ্য জানিব বিচাৰিছো সংযুক্ত হৈছে আমাৰ সতীৰ্থ হাফিজুৰৰ সৈতে হাফিজুৰ আপোনাৰ কাষলৈ পুনৰবাৰ আহিব বিচাৰিছো ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইখন অসমত পুনৰ হিন্দুক টাৰ্গেট কৰি লৈছে একাংশ মিয়াই আৰু এই ঘটনা কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া শেহতীয়া তথ্য আপোনাৰ পৰা জানিব বিচাৰিছো হয় চাওক সুমন্ত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কেইবাটা দিন ধৰি এই কথাটো উল্লেখ কৰি আছে যে মিয়াৰ গ্ৰাসত পৰিছে এতিয়া সমগ্ৰ অসম কাৰণ আপুনি যদি চাই মাছৰ সিন্ডিকেটৰ পৰা আৰম্ভ কৰি চোৰ ডকাইতকে ধৰি এই ধৰণৰ যে হিন্দু পৰিয়ালৰ ওপৰত বা হিন্দু যুৱতী মহিলাৰ ওপৰত যে মিয়াৰ খেন চকু পৰিছে এই কথাটো পুনৰবাৰ প্ৰমাণিত হৈছে কাৰণ উদালগুৰিৰ পৰা দুজন মিয়া যুৱকে আচলতে দুগৰাকীকৈ কিশোৰীক ফুসলাই গুৱাহাটীলৈ লৈ আহিছিলে আৰু গুৱাহাটীলৈ লৈ আহি এটা কোঠাত আবদ্ধ কৰি ৰাখি প্ৰায় কেইবাদিনো ধৰি যৌন নিৰ্যাতন চলোৱাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে অৱশেষত যুৱতী দুগৰাকীৰ পৰিয়ালে উদালগুৰি সদৰ থানাত যিখন এজাহাৰ দাখিল কৰিছিল সেই এজাহাৰখনৰ ভিত্তিত আৰক্ষীয়ে লোকেশ্যন ট্ৰেছ কৰি ফটাখিল আমবাৰীত পাইছিল আৰু ফটাখিল আমবাৰীৰ পৰা যুৱতী কিশোৰী দুগৰাকী সহিত যি দুজন যুৱকে লৈ আহিছিলে সেই যুৱক দুজনক ইতিমধ্যে কৰায়ত্ব কৰিবৰ কাৰণে সক্ষম হৈছে উদালগুৰি সদৰ আৰক্ষী আৰু আমি যদি চাওঁ তেনেহ'লে দেখিব যে যি দুজন যুৱকে লৈ আহিছিলে আইনুল আলী আৰু ইকবাল হুছেইন আইনুল আলী আৰু ইকবাল হুছেইন উদালগুৰিত বিগত কেইবাদিন ধৰি তেওঁলোকে বিভিন্ন বেশত তেওঁলোকে তাতে কাম কাজ কৰিছিল আৰু সেই সময়তে সেই
কিশোৰী দুগৰাকীৰ সৈতে তেওঁলোকৰ চিনাকি হৈ কামৰ প্ৰলোভনেৰে গুৱাহাটীলৈ লৈ আহি এটা ৰুমত আবদ্ধ কৰি ৰাখি এনেধৰণৰ যি যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত কৰিছিল তাৰ পাছতে এক ছবি সেই ছবিখন কেনেকুৱা ধৰণৰ পৰিস্ফুট হৈছে সেয়া ইতিমধ্যে সকলোৱে শুনিছে বা গম পাইছে মুঠতে মিয়াৰ গ্ৰাসত যে এতিয়া সমগ্ৰ অসম পৰিছে এই কথাটো পুনৰবাৰ প্ৰমাণিত হ'ল আমি কালিৰ দিনটোত এটা বাতৰি সম্প্ৰচাৰ কৰিছিল যে গুৱাহাটীত শেহতীয়াকৈ যি ধৰণৰ চোৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে এই চোৰ ডকাইতি কাণ্ডত অধিকাংশই আচলতে মিয়া লোক বিভিন্ন বৰপেটাই হওক বা ধুবুৰী হওক এই চৰাঞ্চলৰ মিয়াসকলে গুৱাহাটীত এনেদৰে তেওঁলোকে বিভিন্ন বেশত থাকে কেতিয়াবা শাক পাচলি ব্যৱসায়ীৰ ৰূপত কেতিয়াবা এনেধৰণৰ মাছ ব্যৱসায়ীৰ ৰূপত এনেধৰণৰ বিভিন্ন ধৰণৰ বেশত থাকি বা বনুৱাৰ বেশত থাকি তেওঁলোকে ৰেইকি কৰে প্ৰতিখন ঘৰ প্ৰতিজন ব্যক্তিক আৰু ৰেইকি কৰি তেওঁলোকৰ যি গেং আছে এই যি অপৰাধৰ গেং আছে সেই অপৰাধী গেঙক তেওঁলোকে সকলো তথ্য যোগান ধৰি এনেধৰণৰ লুটপাট কাৰ্য চলাই আহিছে আৰু কেৱল মাত্ৰ ওদালগুৰিৰ এই ঘটনাটোৱে নহয় কিছুদিন পূৰ্বে ঢিঙতো এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছিল দুজনকৈ মিয়া যুৱকে এগৰাকী হিন্দু কিশোৰীক নিফুচলাই নি ধৰ্ষণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে গতিকে এই ধৰণৰ যি এক মিয়াৰ যিটো উৎপাত বা মিয়াৰ যিটো চালচলন যিটো উৎপাত সেই উৎপাতৰ ক্ৰমান্বয়ে আচলতে ক'ৰবাত নহয় ক'ৰবাত অসমীয়া বা খিলঞ্জীয়া লোকসকললৈ এক সংকট নামি আহিছে বা হিন্দু পৰিয়ালৰ বা হিন্দুসকলৰ বাবে এক যে সংকট নামি আছে সেই কথাটো মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ বাৰে বাৰে দোহাৰি আছে আৰু সেই কথাটো কিন্তু প্ৰতিবাৰে পৰিস্ফুট হৈ আছে সুমন্ত হাফিজুৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ হাফিজুৰৰ জৰিয়তে কেইবাটাও আচলতে গুৰুত্বপূৰ্ণ তথ্য এই মুহূৰ্তত আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো শেহতীয়াকৈ কৈ আছে যে অসমত এতিয়া মিয়াৰ ভয়ংকৰ আগ্ৰাসন হাফিজুৰৰ জৰিয়তে আমি জানিব পাৰিছোঁ যে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে একাংশ মিয়াই গুৱাহাটীৰ বিভিন্ন প্ৰান্তত বিশেষকৈ গুৱাহাটী বা ৰাজ্যৰ অন্যান্য প্ৰান্তত ফেৰিয়াৱালা মাছ বেপাৰী ইত্যাদি ভাৱত ইত্যাদি বেশ ধৰি তেওঁলোকে দিনৰ ভাগত সেই ঘৰ দুৱাৰ আলি পদূলি ইত্যাদিবোৰ চিনি লয় আৰু তাৰ পাছত তেওঁলোকে ৰেইকি কৰি থাকে কোনটো স্থানত তেওঁলোকে টাৰ্গেট কৰিব পাৰে তাৰ আখৰা কৰি থাকে কোনোবাটো ফেৰিয়াৱালা হয় কোনোবাটো মাছ বেপাৰী হয় কোনোবাতে যিকোনো ধৰণৰ ভগাচিকা বস্তু সামগ্ৰী ইত্যাদি বিচাৰিয়ে হওক তেওঁলোকে দিনৰ ভাগত ঘূৰি ফুৰে ৰাজ্যৰ অলিয়ে গলিয়ে আৰু নিশাৰ আন্ধাৰত এই ধৰণৰ ঘটনা সংঘটিত কৰে এইখন অসমত এই ধৰণৰ ঘটনা এতিয়া মিয়াই সংঘটিত কৰি আছে ধুবুৰীৰ চৰাঞ্চলৰ মিয়াই আহি মাজুলীৰ দৰে ঠাইত ঐতিহাসিক ঠাইত চৰাই মাৰি পেলালে তাৰ পাছত এতিয়া খবৰ আহিছে ওদালগুৰিৰ পৰা যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক কষ্ট দিবলৈ কৈছে সেই সময়ত উলুটাই মিয়াই দুগৰাকী হিন্দু কিশোৰীক টাৰ্গেট কৰি গুৱাহাটীৰ হোটেলৰ কোঠাত আবদ্ধ কৰি বান্ধি ৰাখি ধৰ্ষণৰ দৰে ঘটনা সংঘটিত কৰাৰ এই খবৰ ইতিমধ্যে আহিলেই গতিকে আপুনি ভাবক ভয়ংকৰ আগ্ৰাসন এইখন অসমত এতিয়া মিয়াৰ সম্প্ৰতি কাৰাগাৰৰ আলহী ইকবাল আৰু আইনুল আৰু অসমৰ কোনো এটা অঞ্চলেই সুৰক্ষিত নহয় বুলি স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে কালি মন্তব্য কৰিলে আজি পোহৰলৈ আহিল যে ইকবাল আৰু আইনুলে দুগৰাকী হিন্দু কিশোৰীক ফুচুলাই গুৱাহাটীলৈ আনি ধৰ্ষণৰ দৰে ঘটনা সংঘটিত কৰিছে তাকো এদিন দুদিন নহয় হাফিজুৰৰ জৰিয়তে আমি গম পাইছোঁ যে দীৰ্ঘদিন ধৰি এই ধৰণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে আজিৰে পৰা কেইটামান দিনৰ পূৰ্বে গুৱাহাটীৰ হাতীগাঁও নুনমাটি নাৰেংগীৰ পৰা আমি আপোনালোকক খবৰ জনাইছিলোঁ কিদৰে মিয়াই বিভিন্ন ধৰণৰ কাম কৰাৰ অজুহাত লৈ হিন্দু কণমানিক নাবালিকাক কিদৰে আচলতে নিৰ্যাতন চলাবলৈ চেষ্টা চলাইছিল গতিকে হোটেলৰ কোঠাত আবদ্ধ কৰি ৰাখি দুয়োকে যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ এটা অভিযোগ উত্থাপন হৈছে মিয়া দুটাৰ বিৰুদ্ধে সম্প্ৰতি কাৰাগাৰৰ আলহী এইটো মিয়া আৰু মিয়াৰ বিৰুদ্ধে এতিয়া অৰ্থনৈতিক যুঁজৰো ঘোষণা কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ বিৰুদ্ধে এইবাৰ হ'ব অৰ্থনৈতিক যুঁজ নিৰ্মাণ ক্ষেত্ৰত ব্যৱহাৰ নহ'ব কোনো মিয়া শ্ৰমিক আমি ওদালগুৰিৰ খবৰ আপোনালোকক জনোৱাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্থিতি এই মুহূৰ্তত জনাব বিচাৰিছোঁ নিৰ্মাণ ক্ষেত্ৰত এতিয়াৰে পৰা মিয়া শ্ৰমিক নিয়োগ কৰা নহ'ব অসমীয়া যুৱকক নিয়োজিত কৰা হ'ব দলং নিৰ্মাণৰ কামত কেৱল দলং নিৰ্মাণ বুলিয়েই নহয় উৰণ সেতুৰ নিৰ্মাণ পথ নিৰ্মাণ ইত্যাদি সকলো কামতে অসমৰ শ্ৰমিকক ব্যৱহাৰ কৰা হ'ব নাথাকিব কোনো মিয়া পিডব্লিউডিৰ বিষয়ে কাঢ়া নিৰ্দেশ প্ৰদান কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া শ্ৰমিকে যদিহে বগীবিল সেতু নিৰ্মাণ কৰিব পাৰে তেনেহ'লে গুৱাহাটীৰ নিৰ্মাণ কাৰ্য কিয় অসমীয়া শ্ৰমিকে কৰিব নোৱাৰিব বুলি প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ছেমি কণ্ডাক্টৰ প্ৰকল্পত আছে অসমীয়া শ্ৰমিক
অসমীয়া অস্তিত্ব ৰক্ষাৰ বাবে পদক্ষেপ লোৱাটো প্ৰয়োজনীয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ ভাষ্য আগবঢ়াইছো। আপোনালোকে যদি বগীবিলৰ দলংখন দেখে, বগীবিলৰ দলংখনৰ 100% ৱৰ্কাৰ আমাৰ মিচিং ল'ৰা ছোৱালী আছিল। কিন্তু মাজত এটা পৰিৱেশ আহি গৈছিল যে অসমীয়া এই কথাবোৰ চিন্তা কৰা বাদ দি দিছিল। এতিয়া লাহে লাহে আকৌ সেই পৰিৱেশটো আমি উভতাই আনিব খুজিছো। এনেকুৱা নহয় যে আজি কোনোবা এজন মিয়া মানুহ 51 চনৰ আগতে আহিলে, তেওঁকতো কাম কৰাত আমি কেতিয়াও আপত্তি নকৰো, আমিওতো একোটা লজিকেল মানুহ। কিন্তু যোৱা 20-30 বছৰত অসমত ডেভেলপমেণ্ট হৈছে কাম দেখি সদায় বাংলাদেশৰ পৰা নতুন নতুন মানুহ সোমাব খোজে। আমি সোমাব ৰখুৱালে কেলকাতা বেংগলৰ পৰা সোমাই আহে। গতিকে অৰ্থনীতিটো যদি আমি ধৰি ৰাখো তেতিয়া তেওঁলোকে সুযোগ নাপায়। আজি আপোনালোকে চাব গুৱাহাটীত প্ৰত্যেকজন আমাৰ ফেমিলিতে গাড়ী চালকৰ কাৰণেও আমি অসমীয়া ল'ৰাজনক ৰখা নাই। তাৰমানে আমাৰ ল'ৰাই ব্ৰিজ চলাব নোৱাৰে, গাড়ী চলাবও নোৱাৰে নেকি? ডেফিনেটলি পাৰে। কিন্তু লাহে লাহে আমাৰ মনত চিন্তাবিলাক নোহোৱা হৈ গৈছিলে। বগীবিল দলং মই আকৌ কৈছো সম্পূৰ্ণ মিচিং ৱৰ্কাৰে বনোৱা, আৰু সেই ৱৰ্কাৰ বিলাকে আজি ডেইলি 2000 টকালৈকে তেওঁলোকে পইচা পাই ভাৰতৰ বিভিন্ন ৰাজ্যত গুচি গৈছে। জাগিৰোডত যি ছেমি কণ্ডাক্টৰ উদ্যোগ হৈ আছে, তাতে বহুত অসমীয়া লেবাৰে কাম কৰি আছে, বহুত লেবাৰ উভতি আহিছে। গতিকে মোৰ এটা লক্ষ্য আছিল যে ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগে লগে জাতিটোৰ অৰ্থনৈতিক মেৰুদণ্ডও সুদৃঢ় কৰা। সেইকাৰণে কেমেৰাৰ সন্মুখত নহয়, কেমেৰাৰ পৰা দূৰত যোৱা 1.5-2 মাহ আগতে মই PWDৰ সকলো কণ্ট্ৰেক্টৰক মাতি আনিছিলো যে আপোনালোকে লাহে লাহে পৰিৱেশটো সলনি কৰক, নহলে মাজুলীত কাম এটা কৰিবৰ কাৰণেও ধুবুৰীৰ পৰা লেবাৰ লৈ যায়। মাজুলীৰ স্থানীয় ল'ৰাই সুযোগ পাব লাগে, বুজাব লাগে, ট্ৰেইনিং কৰিব লাগে। এই দিশবিলাকতো আমি ডেফিনেটলি চকু দি আছো, আৰু যিমানটো পাৰে বা পৰা যায় আমি ডেফিনেটলি কৰিব চেষ্টা কৰি আছো। এই ব্ৰিজখন তাৰ